বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ফজৰৰ নামাজৰ পিছত ওজিফা আৰু আল্লাহৰ জিকিৰ আজগাৰ কৰাৰ বাবে অতি ভাল সময়। সেয়েহে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, যিজন ব্যক্তিয়ে ফজৰৰ নামাজ জামাতৰ সৈতে আদায় কৰিলে আৰু সূৰ্য উদয় নোহোৱালৈকে আল্লাহৰ জিকিৰ আজগাৰ কৰি থাকিলে আৰু সূৰ্য উদয় হোৱাৰ পিছত 2 ৰাকাত নামাজ আদায় কৰিলে, সেইজন ব্যক্তিয়ে সম্পূৰ্ণ হজ আৰু উমৰা কৰাৰ সওয়াব লাভ কৰিলে। সুবহানাল্লাহ। আৰু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে যে ফজৰৰ নামাজৰ পিছত আল্লাহৰ জিকিৰ আজগাৰ কৰাটো 4জন ইছমাইলী দাসক মুক্তি দিয়াতকৈ উত্তম। সুবহানাল্লাহ। অৰ্থাৎ 4জন ইছমাইলী গোলাম আজাদ কৰাতকৈ ফজৰৰ নামাজৰ পিছত আল্লাহৰ জিকিৰ আজগাৰ কৰাটো শ্ৰেষ্ঠ। আৰু হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, যিজন ব্যক্তিয়ে ফজৰৰ নামাজ আদায় কৰিলে তাৰ পিছত সেই জাগাতেই বহি কোনো কথা বতৰা নাপাতাকে 10 বাৰ লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু ওয়া হুয়া আলা কুল্লি শাইইন কাদিৰ পঢ়িব, সেইজন ব্যক্তিক আল্লাহ ৰব্বুল আলামিনে 10টা নেকি দান কৰিব। সুবহানাল্লাহ। সেইজন ব্যক্তিৰ 10টা গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। সেইজন ব্যক্তিৰ 10টা দৰজা বুলন কৰি দিব। সুবহানাল্লাহ। আৰু সেই দিনটোত সকলো ধৰণৰ বিপদ আপদ আৰু শয়তানৰ হামলাৰ পৰা সেই ব্যক্তিজনক হেফাজত কৰিব। সুবহানাল্লাহ। হে আল্লাহ ৰব্বুল আলামিনে আমাক ফজৰৰ নামাজৰ পিছত বেছি কৰি জিকিৰ আজগাৰ কৰিবলৈ তৌফিক দান কৰক। আল্লাহুম্মা আমিন।